কোৰ্টে অনন্ত আৰু ৰাধিকাৰ তালাক মঞ্জুৰ কৰিছিল। জজ চাহাবৰ এই ঘোষণাত অনন্ত আৰু ৰাধিকাৰ মুখৰ ৰং উৰি গৈছিল। দুয়োটাৰে জীৱনৰ ফয়চলা হৈ গৈছিল। দুয়ো বিবাহ বন্ধনৰ পৰা মুক্ত হৈছিল। কিন্তু এই ফয়চলা তেওঁলোকৰ বাবে সুখৰ আছিল নে দুখৰ আছিল বুজি পোৱা টান আছিল। আনহাতে তেওঁলোকৰ আত্মীয় স্বজন আৰু উকিল বিজয়ৰ হাঁহি মাৰি কোৰ্টৰ পৰা ওলাই আহিছিল। অনন্তৰ হৃদয় ভাগি চুৰমাৰ হৈ গৈছিল। অৱশেটা শৰীৰ আৰু মন লৈ সি লাহে লাহে কোৰ্টৰ মুখৰ দোকান এখনত থকা বেঞ্চ এখনত বহি পৰিল। ৰাধিকাৰ মুখত দুখ আৰু বিষণ্ণতাই হেঁচি ধৰাৰ ভাৱ স্পষ্টকৈ প্ৰকাশ পাই উঠিছিল। তাই লাহেকৈ স্কুটিখন ঘূৰাই যাবলৈ ধৰিলে। জীৱন বৰ বিচিত্ৰ। একান্ত মনে অনন্তই তাইৰ মুখলৈ চাই ৰ'ল। সি স্পষ্টকৈ ধৰিব পাৰিছিল যে ৰাধিকাৰ হৃদয় ভাগি ক্ষতবিক্ষত হৈ গৈছে। দুয়োটাৰে পৰিয়ালৰ মানুহ গ'লগৈ আৰু উকিল দুজন যি কোৰ্টৰ ভিতৰত ইজনে সিজনৰ লগত কাজিয়া লাগিছিল, এতিয়া ইজনে সিজনৰ লগত ধুনীয়াকৈ কথা পাতি চাহ খাই আছে। কাৰ জীৱন ধ্বংস হ'ল, কাৰ সপোন ভাগি থানবান হ'ল, এইবোৰ কথা চিন্তা কৰিবলৈ কাৰো সময় নাই। ৰাধিকা অনন্তৰ মুখৰ আগেদি পাৰ হৈ গৈছিলহে। স্কুটিখনতেই যেন তাই সমগ্ৰ দুখৰ ক্ষোভ উজাৰিছিল। খুব জোৰেৰে চলাই অলপ মাত্ৰ গৈছিলহে। জোৰেৰে শব্দ কৰি সন্মুখৰ গাড়ীখনত খুন্দা এটা মাৰি মাটিত বাগৰি পৰিল। হয়তো জীৱন জীয়াৰ হেঁপাহ শেষ হৈ গৈছিল তাইৰ। হৃদয় ভঙাৰ শব্দ কোনে শুনা পাব? গোটেই ঘটনাটো অনন্তৰ মুখৰ আগতেই ঘটিল। সি লৰালৰিকৈ গৈ তাইক তুলি ধৰিলে। ৰাধিকাৰ মূৰ ফাটি তেজ বৈ আহিছিল। অনন্তই তাইৰ তেজ দেখি বহুত ভয় খাইছিল আৰু লৰালৰিকৈ তাইক অটো এখনত বহুৱাই হস্পিতাললৈ লৈ গ'ল। ৰাধিকাই চকু মেলা নাছিল। অনন্তই ৰাধিকাৰ মুখলৈ চাই চাই গোটেই বাটটো কান্দি কান্দি গৈছিল। ৰাধিকাৰ চিকিৎসা আৰম্ভ হ'ল, কিন্তু তাইক তাত এৰি যাবলৈ তাৰ মন যোৱা নাছিল। নিয়তিৰ খেলো কিমান যে আচৰিত। যেতিয়া ওচৰত কাষত থাকিবলৈ বিচাৰে তেতিয়া দূৰ হৈ যায় আৰু যেতিয়া দূৰত থকাৰ মোহৰ লাগি যায় তেতিয়া ওচৰত থকাৰ কাৰণ দি দিয়ে। আটাইতকৈ দুখৰ কথাটো আছিল ৰাধিকাৰ এক্সিডেণ্টৰ খবৰটো তাইৰ ককায়েক আৰু নবৌয়েকক দিয়া হৈছিল যদিও সন্ধিয়া পৰ্যন্ত কোনো অহা নাছিল। যেতিয়া সকলো ফালৰ পৰা বিপদে আগুৰি ধৰে আপোন মানুহ কিছুমানে তেতিয়া মুখ ঘূৰাই অচিনাকিৰ ভাও জোৰে। ৰাধিকাৰ নবৌয়েক কম নাছিল। গোটেই ঘৰখনত এক প্ৰকাৰৰ তাইৰ হুকুম চলিছিল। ৰাধিকাৰ হুঁচ আহিছিল তেতিয়া। তাই চকু মেলিয়েই মোক দেখিছিল। মোক দেখি আচৰিত হোৱাৰ দৰে তাই সুধিছিল, আপুনি আৰু ইয়াত? মই ক'লোঁ, কিয়? মই ইয়াত থাকিব নালাগিছিল নেকি? ৰাধিকাই আৱেগ ভৰা কণ্ঠস্বৰেৰে ক'বলৈ ধৰিলে, আপুনি জিকিলে, মই হাৰি গ'লোঁ। বিবাহ বান্ধোনৰ পৰা আপুনি মুক্ত হ'ল। এজনী চৰিত্ৰহীন মহিলাৰ লগত ইয়াত আপুনি ৰৈ সময় নষ্ট কৰিব নালাগে। এইবাৰ অনন্ত বহাৰ পৰা উঠি ল'লে। এক প্ৰকাৰৰ চিঞৰিয়েই ক'লে, ৰাধিকা প্লিজ। নিজক এবাৰ চোৱা। মই অপৰাধী, যৌতুকৰ লোভীয়া, তোমাক মাৰপিট কৰা। এতিয়া তুমি মুক্ত হৈ গ'লা মোৰ পৰা। স্বাধীনভাৱে থাকিব পাৰিবা। যি মন যায় তাকেই কৰিব পাৰিবা। সুখক অনুভৱ কৰিব পাৰিবা। মই একো সুখ দিব নোৱাৰিলোঁ তোমাক। ৰাধিকাই একো উত্তৰ নিদিলে। বহু সময় মৌনতা বিৰাজমান হ'ল। ৰাধিকাই এইবাৰ থোকাথুকি মাতেৰে সুধিলে, ভৰিটোৰ অপাৰেশ্যন কৰা নাই ন আপুনি? নাই। এতিয়া সেই বিষ অনুভৱ নোহোৱা হ'ল মোৰ। অনন্তই লাহেকৈ উত্তৰ দিলে, কিয়?
মোকতো কথা দিছিল আপুনি ভৰিটোৰ ভাল চিকিৎসা কৰিম বুলি। এবাৰ যদি মোৰ কথা ৰাখিলেহেঁতেন। মোৰ অপাৰেশ্যনতকৈও ডাঙৰ কাম কৰিব লগা আছে ৰাধিকা। নিজৰ বাবেও জীবলৈ শিকক। লোকৰ সুখৰ কথা কিমান আৰু চিন্তা কৰিব। এই বুলি কৈ ৰাধিকাই মনে মনে ৰ'ল। অনন্তই ক'লে, নাই, লোকক সুখ দিব পৰাহেঁতেন তোমাক আজি এইদৰে এৰিব লগা নহ'লহেঁতেন। জীৱন যুদ্ধত হাৰি যোৱা এজন মানুহ মই। এনেকৈ নক'ব। মোৰ ভাগ্যতেই আছিল চাগে এইদৰে লিখা। গোটেই পৰিৱেশটো একদম শান্ত হৈ পৰিল। অনন্তই ৰাধিকাৰ মুখলৈ চাব পৰা নাছিল। তাই চকুৰ পানীবোৰ মচি দিছিল। তাই ক'লে, শুনক, আপুনি মোক কোৰ্টে ধাৰ্য কৰি দিয়া 6 লাখ টকাটো দিব নালাগে। অনন্তই ক'লে, নাই নাই, সেইটো মই তোমাক দিমেই। লাগিলে মোৰ শৰীৰৰ অংগ বিক্ৰী কৰি হ'লেও তোমাক দিম। ৰাধিকাই চিঞৰিয়ে ক'বলৈ ধৰিলে, নাই, মোক দিলেও মই নলওঁ পইচা। কিয়? এতিয়া আকৌ কি হ'ল তোমাৰ? কোৰ্টততো তোমাৰ উকিলে মোক অসমৰ্থ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। তোমাৰ ধ্যান ৰাখিবলৈ, ভাল এটা জীৱন যাপন কৰাবলৈ অসমৰ্থ বুলি। অনন্তৰ কথাত স্পষ্টকৈ ফুটি উঠিছিল হৃদয় ভাগি চুৰমাৰ হোৱাৰ ধ্বনি। ৰাধিকাই ক'লে, নাই, মই নলওঁ। মই আত্মনিৰ্ভৰশীল হ'ব লাগিব। কাৰোৰে পুতৌ পাত্ৰ হৈ জীয়াই থাকিব নিবিচাৰোঁ মই। তেতিয়া অনন্তই ক'লে, মই নিবিচাৰোঁ ৰাধিকা, তুমি এতিয়া টকাৰ কাৰণে লোকৰ কথা শুনি যন্ত্ৰণাবৎ জীৱন অতিবাহিত কৰাটো। তোমাৰ দাদা নবৌৰ আগত হাত পাতি ভিক্ষাৰীৰ দৰে থকাটো। ৰাধিকাৰ মুখ বিষাদেৰে ভাৰাক্ৰান্ত হৈ পৰিল। অনন্তই তাই দুখ পোৱা ঠাইকণত লাহেকৈ হাতটো দি চাই আছিল। যিমানেই অভিনয় কৰি আঁতৰি থকাৰ ভাৱ নেদেখুৱাওক কিয়, হৃদয়ৰ সঁচা মৰম ভালপোৱাবোৰ কেতিয়াও বাধা দি ৰাখিব নোৱাৰি। অনন্তৰ দুগালেদি ধাৰাসাৰ চকুলো বৈ আহিল। সেই সময়তে ডক্তৰ চেকআপৰ বাবে আহিল। অনন্তই ৰাধিকাৰ বিষয়ে জানিবলৈ মন ব্যাকুল হৈ আছিল। ডক্তৰৰ একদম কাষ চাপি চুচুক চামাক কৰি আছিল। ডক্তৰে মিঠা মাতেৰে অনন্তক ক'লে, মিষ্টাৰ, পত্নীৰ ধ্যান ৰাখিবা। আজি ভাগ্য ভাল আছিল বাবেই বাচিলে, নহ'লে। অনন্তই একো বুজি পোৱা নাছিল যে সি কি ক'ব। 2 বছৰ ধৰি দুয়োটা বেলেগে বেলেগেই আছে। ৰাধিকাৰ ফালৰ পৰাই কোৰ্টত কেছ তৰা হৈছিল প্ৰথমে। ৰাধিকাৰ নবৌৱেক আৰু ডাঙৰ ভিনীহিয়েকে উচতাই তাই মূৰটো নষ্ট কৰি পেলাইছিল। কোনোদিন তেওঁলোকৰ কথা বতৰা অনন্তৰ লগত মিল নাছিল। ৰাধিকাক আজিও প্ৰাণ ভৰি ভাল পায় অনন্তই। বহুতবাৰ তালাকৰ কেছ উঠাই ল'বলৈ ৰাধিকাক পুনৰ ঘূৰাই আনিবৰ বাবে চেষ্টা কৰিছিল। কিন্তু ৰাধিকাৰ নবৌৱেক আৰু ভিনীহিয়েকে তাৰ কথা শুনিবই নিবিচাৰিলে। কোৰ্টতো দুয়োটাই মিটমাট কৰাৰ কথা ভাবিছিল। কিন্তু নবৌৱেক সদায়ে তাহাঁতৰ মাজত সোমাই সকলো ওলোটা কৰি দিছিল। ডক্তৰ চেকআপ কৰি গ'লগৈ। ৰাধিকাই ক'বলৈ আৰম্ভ কৰিলে, আপুনি ঘৰলৈ যাওকগৈ প্লিজ। আপোনাৰ মায়ে এই ভাল খবৰটো শুনিবলৈ অপেক্ষা কৰি আছে চাগে। তোমাক মই এইটো অৱস্থাত এৰি কেনেকৈ যাওঁগৈ? দুখে ভৰা কণ্ঠস্বৰেৰে অনন্তই ক'লে, এতিয়া আৰু আপোনাৰ আৰু মোৰ মাজত সম্বন্ধই বা কি আছে? আৰে তুমি মোক কিয় দুখ দি আছা? তালাকৰ পেপাৰটো প্ৰথমে তোমাৰ পৰাই আহিছিল। বাদ দিয়া আৰু সেইবোৰ কথা। নতুন জীৱন, নতুন ৰাস্তা, মুক্ত মন। ইমান আৰু মোৰ বিষয়ে এতিয়া চিন্তা কৰাৰ দৰকাৰ নাই বুলি ৰাধিকাই এটা হেতা হাঁহি মাৰিলে। তাই হাঁহিৰ আঁৰৰ দুখ ভালদৰেই প্ৰস্ফুটিত হৈ অনন্তৰ চকুত ধৰা দিছিল। এটা কথা সুধো তোমাক, সঁচাকৈয়ে তোমাৰ লাগেনে মোৰ বেলেগ কাৰোবাৰ লগত প্ৰেমৰ সম্বন্ধ আছে বুলি? ৰাধিকাই ক'লে, নাই, মই জানো আপুনি তেনেকুৱা নহয়। তেতিয়াহ'লে কোৰ্টত তুমি মোৰ বিষয়ে কিয় এনেকৈ ক'লা?
এই কাৰণেই ক'লোঁ যে আপুনি মোৰ পৰা আঁতৰি যাওক, কাৰণ আপোনাৰ পৰিয়ালৰ মানুহে ইয়াকেইতো বিচাৰিছিল যে মই আপোনাৰ জীৱনৰ পৰা আঁতৰি যোৱাটো। আৰু কিবা অনন্তই কয় মানে ৰাধিকাৰ ককায়েক আৰু বৌয়েক সোমাই আহিছিল। আহিয়ে অনন্তক দেখি ককায়েকে ক'বলৈ ধৰিলে, মিষ্টাৰ, মোৰ ভনীজনীৰ জীৱনটো লৈহে এৰিবি নেকি? অনন্তই ভাবিলে, কথা বুজাই ইয়াত একো নাই লাভ, এনেই হুলস্থুলহে হ'ব। ৰাধিকাই ককায়েকক বুজাইছিল যে অনন্তই তাইক বচাইছে, হস্পিটেলত ভৰ্তি কৰাইছে, তাৰ কোনো দোষ নাই। ককায়েক নবৌয়েকে তাইৰ কথালৈ কাণ নকৰি বলকিয়ে থাকিল। এইবাৰ ৰাধিকাৰ ধৈৰ্য্যৰ বান্ধ ছিগি গ'ল। তাই এক প্ৰকাৰৰ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, প্লিজ মোক অকলে থাকিবলৈ দিয়ক, মই আৰু জীয়াই থাকিব নিবিচাৰোঁ। অনন্ত আৰু তাত থাকিব নোৱাৰিলে, চকুলো মচি মচি ঘৰলৈ বুলি গুচি আহিল। ঘৰ পাই অনন্ত আকৌ আচৰিত হ'ল। ড্ৰয়িং ৰুমত পৰিয়ালৰ সকলো মিলি কেক জিকাৰ আনন্দ উদযাপন কৰিছে। বিভিন্ন ধৰণৰ খানাৰে টেবুল উপচি আছে। সি মনতে ভাবিলে, মানুহৰ মন সঁচাকৈয়ে বৰ বিচিত্ৰ। মোৰ মন ভাগি ছিগি চুৰমাৰ হৈ গৈছে ৰাধিকাক হেৰুৱাই, অথচ মোৰ মনৰ খবৰ ল'বলৈ কাৰোৰে আহৰি নাই। এইবুলি অনন্তই নিজৰ ৰুমলৈ গৈ বিচনাখনত দীঘল দিলে। মন যেতিয়া ভাগৰুৱা হৈ থাকে, শৰীৰো অৱশ হৈ পৰে। টোপনি যাবলৈ বহুত চেষ্টা কৰিছে যদিও টোপনি অহা নাই তাৰ। সময় ৯ বাজিছিল। তেতিয়া সি বাগৰ সলাই সলাই জীৱনৰ সত্যবোৰ উপলব্ধি কৰি আছিল। সম্পৰ্কবোৰ হেৰুওৱাৰ পিছতহে তাৰ মূল্য বুজি পোৱা যায়। ২ বছৰৰ আগতে ৰাধিকাই ঘৰ এৰি গুচি গৈছিল। আশা আছিল তাই ঘূৰি আহিব এদিন। কিন্তু আজি কোৰ্টে মোহৰ মাৰি ফয়ছলা শুনাই দিলে যে দুয়োটা আৰু কেতিয়াও এক হ'ব নোৱাৰে। সেই ঘূৰি অহা আশাও নোহোৱা কৰি দিলে আজি। তাৰ চকুত চকুপানী বৈ আছিল। আজিও আলমাৰীত ৰাধিকাৰ কাপোৰবোৰ তাই থৈ যোৱাৰ ভাঁজতে অনন্তই থৈ দিছিল। কিজানি তাই আহিব, আহি তাই থোৱা জেগাত বস্তু নাপালে বৰ বেয়া পায়, সেয়ে সি এবাৰলৈও খেলিমেলি হ'বলৈ দিয়া নাছিল। টোপনি যেন বহু দূৰলৈ আঁতৰি গৈছিল অনন্তৰ চকুৰ পৰা। পাৰ হৈ যোৱা ৫টা বছৰৰ কথাবোৰ মনত পৰিবলৈ ধৰিলে। মাক বাপেক নোহোৱা ৰাধিকাৰ সম্বন্ধ যেতিয়া অনন্তলৈ আহিছিল, ঘৰত ভূমিকম্প অহাৰ দৰেই পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু প্ৰথমে চাবলৈ যোৱাৰ দিনাই ৰাধিকাই অনন্তৰ মন মন্দিৰত প্ৰতিষ্ঠা হৈ গৈছিল। তাইৰ শান্তসৌম্য ব্যৱহাৰ, ধুনীয়া শৰীৰৰ গঠনে তাক এক প্ৰকাৰৰ মোহি পেলাইছিল। তাৰ জেদৰ আগত ঘৰৰ মানুহৰ সকলো আপত্তি তল পৰিছিল আৰু বিয়া হৈ গৈছিল। শহুৰৰ ঘৰত ৰাধিকাক কোনেও ভাল ব্যৱহাৰ কৰা নাছিল। যেতিয়া অনন্তৰ ভায়েকে ধনী এঘৰৰ পৰা বিয়া পাতিলে, তাৰ পিছৰ পৰা ৰাধিকা যেন সেইখন ঘৰত থকাটো বৰ কঠিন হৈ পৰিছিল। অনন্তৰ কোনো স্থায়ী চাকৰি নাছিল। কিন্তু ভায়েক বেংক মেনেজাৰ। টকাৰ ঢৌৱে সৰুটোক ডাঙৰ আৰু ডাঙৰটোক সৰু বনাইছিল। কথাই প্ৰতি অপমান সহি সহি ৰাধিকা এক প্ৰকাৰৰ মানসিকভাৱে ভাগি পৰিছিল। এইদৰেই হাই কাজিয়াৰ মাজেদি ৩টা বছৰ পাৰ কৰিছিল। এদিন অনন্তৰ অনুপস্থিতিত ৰাধিকাক শাহুৱেক আৰু জোঁৱায়েক লগ হৈ মাকৰ ঘৰত থৈ আহিলগৈ। অনন্তই তাইক থৈ অহাৰ কথালৈ কাজিয়াও কৰিছিল, কিন্তু মাকহঁতৰ যুক্তিৰ আগত সি হাৰ মানিবলগীয়া হৈছিল। ৰাধিকাও ইমানেই ভাগি পৰিছিল যে তাই শহুৰৰ ঘৰখনৰ প্ৰতি একেবাৰে মোহভংগ হৈ পৰিছিল। ভাবি থাকোঁতেই মোবাইলটো বাজি উঠিল। চাই দেখে ৰাধিকাই ফোন কৰিছে। সি লৰালৰিকৈ ফোনটো ৰিচিভ কৰিলে। ইফালৰ পৰা থোকাথুকি মাতেৰে ৰাধিকাই ক'লে, দাদাই বহুত বেয়াকৈ ক'লে আপোনাক, তাৰ হৈ ময়ে ক্ষমা বিচাৰিছোঁ। অনন্তই ক'লে, বাদ দিয়া সেইবোৰ কথা, তুমি অলপ ভাল পাইছানে এতিয়া? কোন আছে তোমাৰ লগত?
তাই লাহেকৈ ক'লে, কোনো নাই, অকলেই আছোঁ। কিবা এটা খালানে? নাই, খাবলৈ মন নাই একেবাৰে। তোমাৰ এইটো স্বভাৱ নগ'ল আৰু। খোৱাৰ প্ৰতি ইমান অৱহেলা কিয় কৰা? ৰাধিকাই আৱেগ ভৰা স্বৰত এইবাৰ অনন্তক সুধিলে। মই জানো, আপুনিওতো একো খোৱা নাই, নহয় জানো? অনন্তৰ মুখৰ পৰা যেন মাত মাতিবলৈ সাহস নোহোৱাৰ দৰে লাগিল। বিষাদত ক্ষতবিক্ষত হৈ মাথো চকুলো বাগৰি আছে। সি ঘপককৈ বহাৰ পৰা উঠিলে আৰু ক'লে, ৰ'বা, মই খানা লৈ গৈ আছোঁ। নাই, নালাগে, ইমান ৰাতি হ'ল, চাওকচোন। যদি ৰাতি তোমাৰ গা বেছিকৈ বেয়া হৈ যায়। নাই, আপুনি চিন্তা কৰিব নালাগে। মৃত্যু ইমান সহজতে মোৰ কপালত নাই। ৰাধিকা, প্লিজ, এনেকুৱা কথা আৰু নক'বা। এতিয়াও তোমাক মই বহুত ভাল পাওঁ। 1 মিনিটো আৰু দেৰি নকৰি অনন্ত হস্পিটাল গৈ পায়গৈ। হোটেলৰ পৰা খানা পেকিং কৰি লৈ গৈছিল। অনন্ত অহাৰ বাবে যে ৰাধিকাই বহুত ভাল পাইছিল, তাই চেহেৰা দেখিলেই গম পোৱা যায়। তাই লাহেকৈ ক'লে, মই জানিছিলোঁ আপুনি আহিবই। কথাৰ সুৰ অন্য দিশে গতি কৰাই সি ক'লে, লোৱা, খাই লোৱা। নিজৰ অৱস্থাটোৰ কথা অলপ ভাবিবা। ৰাধিকাই তপৰাই ক'লে, মোতকৈ আপোনাৰহে অৱস্থা বেছি বেয়া। কি ৰূপ বনাই ৰাখিছে নিজৰ। সময়মতে দৰৱ পাতিবোৰ নাখায় ন? নাই, দৰৱ পাতি সময়মতেই খাওঁ। পইচাও আছে এতিয়া। মোৰ 4 লাখ টকা জমা কৰিছোঁ। সেয়া তুমি লৈ ল'বা। ৰাধিকাই একান্ত মনে অনন্তৰ মুখলৈ চাই আছিল। ৰাধিকাই হাত ধুব বিচাৰিছিল। অনন্তই তাইক ধৰি মেলি উঠাই দিলে আৰু বেচিনতে হাত ধুৱাই দুয়োটাই খোৱা আৰম্ভ কৰিলে। ৰাধিকাই তাইৰ মন পচন্দ চব্জি দেখি সুধিলে, আপোনাৰ এতিয়াও মনত আছে মই কি ভাল পাওঁ? কিয়? তুমি কি বুলি ভাবা? মই তোমাক পাহৰি যাব পাৰোঁ? কিছু সময় নিস্তব্ধতাৰে পাৰ হ'ল। দুয়ো খোৱা সম্পূৰ্ণ কৰি হাত ধুই ল'লে। ৰাধিকাক পুনৰ ধৰি শুৱাই দিলে। হেৰুওৱাৰ পিছতহে আচলতে বুজি পোৱা যায় যে সেই সম্বন্ধ বা বস্তুটোৰ মূল্য কিমান আছিল আমাৰ জীৱনত। অনন্তই জানিছিল ৰাধিকাই কে চাই আছে। সি তলমূৰ কৰিয়েই ৰাধিকাক ক'লে, মোৰ এটা কথা মানিবানে? তাই লাহেকৈ মূৰ দুপিয়ালে। মোৰ লগত আকৌ ঘৰলৈ উভতি ব'লা। তোমাক মোৰ প্ৰয়োজন আছে। আগৰ সকলো বেয়া অভ্যাস মই এৰিলোঁ। ৰাধিকাই যেন এই কথাটোলৈকে অপেক্ষা কৰি আছিল। তাই অনন্তৰ বুকুৰ মাজত মূৰ গুজি কান্দিব ধৰিলে। তাইৰ কান্দোনতেই যেন সি উত্তৰ বিচাৰি পালে। দুয়োৱে কৰি অহা ভুলবোৰৰ শুধৰণি কৰি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিলে। বন্ধু-বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।